নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে GT-PGTৰ পৰীক্ষা হৈ যোৱাৰ পিছত ৰিজাল্ট পাব্লিছ হৈ গৈছে। তাতে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন অলৰেডি কমপ্লিট হৈ গ'ল। তাৰপিছত হিন্দীৰ ৰিজাল্ট ছেকেণ্ড ফেজৰ লগত দিয়া হ'ল। তাৰপিছত হিন্দীৰো ভেৰিফিকেশ্যনবিলাক কমপ্লিট হৈ গ'ল। তাতে বহুতো কেণ্ডিডেটৰ ৰিজেক্ট হৈছিল, মই ইয়াতে দেখুৱাইছোঁ, আপোনালোকে চাই ল'ব। তো বহুতো কেণ্ডিডেট এনেকুৱা ৰিজেক্ট হৈছিল আৰু কিছুমান একচেপ্ট হৈছিল। যিবিলাক ৰিজেক্ট হৈছিল এইবিলাক কাষ্ট ৱাইজ যি ভেকেঞ্চি ৰৈ গ'ল, সেই ভেকেঞ্চিৰো ইয়াতে মানে কৰা হ'ব। মানে যিহঁতৰ অলপ কাট অফৰ কাৰণে ৰৈ গৈছিল, সেইসকল প্ৰাৰ্থী ইয়াতে চিলেক্ট হ'ব। 21 আগষ্টৰ পৰা তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ হ'ব। মানে 21 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 6টা মণ্ডলত আৰম্ভ হ'ব এই তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। ইয়াৰ চাকৰি পাঠ্যক্ৰম ডাউনলোড কৰিব পাৰিব। মানে যিসকল কেণ্ডিডেটে মানে অলপৰ কাৰণে ৰৈ আছে তেওঁলোকে ডাউনলোড কৰিব পাৰিব তেওঁলোকৰ এডমিট কাৰ্ড। তাতে লিখা থাকিব ভেনু। আৰু 18 আগষ্টৰ দিনা ৱেবছাইটত মানে madhyamik.assam.gov.in এই ৱেবছাইটত গৈ নিজৰ লগ ইন কৰিলে আৰু যিসকল কেণ্ডিডেট অলপৰ কাৰণে ৰৈ আছে সেইসকল কেণ্ডিডেট নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতে হিন্দী আৰু আৰ্টছ দুয়োটাৰে ভেৰিফিকেশ্যনৰ কাৰণে লিষ্টটো ওলাব আৰু সেই কেণ্ডিডেটসকলে নিজৰ দেউতাকৰ নাম চাৰ্চ কৰিলে ইয়াতে তেওঁলোকৰ নাম আছেনে নাই চাব পাৰিব আৰু সেই কেণ্ডিডেটসকলে ইয়াতে ভেৰিফিকেশ্যন কৰিব। এইখিনি আছিল আপডেট।